এখন স্বাস্থ্য কেন্দ্ৰত এইবাৰ উত্তপ্ত পৰিস্থিতিৰ বিৰাজ কৰিছে। এজন যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি, কিয়নো যুৱকজনে বিদ্যুৎ সেই আঘাতপ্ৰাপ্ত যুৱকজনক সেই স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনা হৈছিল, কিন্তু চিকিৎসাৰ অভাৱত এই যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। পুনৰলৈ কৈছো, গড়েশ্বৰৰ এখন স্বাস্থ্য কেন্দ্ৰ, গড়েশ্বৰৰ নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু চিকিৎসকৰ অভাৱত এজন যুৱকৰ মৃত্যু হৈছে। আৰু এই ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু আঘাতপ্ৰাপ্ত সেই যুৱকজনক লৈ অনা হৈছিল এইখন স্বাস্থ্য কেন্দ্ৰলৈ, অৰ্থাৎ নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ অনা হৈছিল। কিন্তু সেই স্বাস্থ্য কেন্দ্ৰটোত এগৰাকীও চিকিৎসক নাছিল। সেই অভিযোগ এতিয়া উত্থাপন হৈছে। স্বাস্থ্য কেন্দ্ৰটোত এগৰাকীও চিকিৎসক নথকাৰ বাবে সেই যুৱকজনক, অৰ্থাৎ বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হোৱা সেই যুৱকজনক ৰঙিয়ালৈ চিকিৎসাৰ বাবে লৈ অনা হৈছে। আৰু চিকিৎসাৰ বাবে ৰঙিয়ালৈ অনাৰ পথতে সেই যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু যুৱকজনৰ নাম ইতিমধ্যে নুৰুল হক বুলি জানিব পৰা গৈছে। নুৰুল হকৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু কিয়নো নুৰুল হকে বিদ্যুৎস্পৃষ্ট হৈছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু আঘাতপ্ৰাপ্ত সেই যুৱকজনক লৈ অনা হৈছিল নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। কিন্তু তেনে সময়তে এই স্বাস্থ্য কেন্দ্ৰটোত এজনো চিকিৎসক নাছিল, চিকিৎসক নথকাৰ অভিযোগ উত্থাপন হৈছিল। আৰু পৰৱৰ্তী সময়ছোৱাত সেই যুৱকজনক ততাতৈয়াকৈ ৰঙিয়ালৈ লৈ অনা হৈছিল। কিন্তু ৰঙিয়ালৈ অনাৰ পথতে যুৱকজনৰ, অৰ্থাৎ নুৰুল হকৰ মৃত্যু হৈছে। আৰু এই ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু বৰ্তমানত যুৱকজনৰ মৃতদেহ স্বাস্থ্য কেন্দ্ৰটোত ৰাখিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। মৃতদেহ আগত ৰাখি মৃতদেহটো স্বাস্থ্য কেন্দ্ৰত ৰাখি উত্তাল প্ৰতিবাদ এইদৰে সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। আৰু লগতে দীৰ্ঘদিনৰ পৰা সেই স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ বাবে ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰো এতিয়া অভিযোগ উত্থাপন হৈছে। অনিয়মীয়া চিকিৎসকৰ উপস্থিতি সেই স্বাস্থ্য কেন্দ্ৰটোত, আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে। গতিকে প্ৰতিগৰাকী চিকিৎসক আৰু কৰ্মচাৰীক ইতিমধ্যে নিলম্বনৰো দাবী জনাইছে উত্তেজিত জনতাই। এইদৰে এতিয়া নিলম্বনৰ দাবী জনোৱা পৰিলক্ষিত হৈছে। আৰু এই ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি তেনে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। গুৰেশ্বৰত এই ঘটনা সংঘটিত হৈছে। গুৰেশ্বৰৰ নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত। এই মুহূৰ্তত ভাষ্য আছে, আগবঢ়াইছো। কাউৰবাহা গাঁৱৰ নুৰুল হক নামৰ ল'ৰা এজনৰ ঘৰত কাউৰবাহাতে কাৰেণ্টত শ্বৰ্ট হ'ল তৎক্ষণাত আনি আমাৰ বৰগুলি ব্লক PHCত আনি মানে দেখুৱাবৰ কাৰণে লৈ আহিল। অহাৰ পিছত ইয়াত কোনো নাই, গোটেই ষ্টাফ তাৰমানে গোটাই গেটত তালা লগোৱা নাই, কিন্তু গেট টোটেলি বন্ধ। কোনো এজন ষ্টাফৰ এটা কৰ্মচাৰী নাই, যাৰ ফলত ল'ৰাজন ইয়াৰ পৰা বাহিৰত লৈ যাব লগা হ'ল। আধা বাটত যাই তেখেতৰ মৃত্যু হ'ল। গতিকে এই মেডিকেলখনত, বৰগুলি ব্লক PHCখনত এনেকুৱা ধৰণৰ আজিৰ এই ঘটনাটোই নহয়, পূৰ্বৰ পৰাই এই ঘটনাটো ঘটি আহি আছে। আমি দাবী কৰিছো, আমি বৰগুলি, মাদেকাটা, কাউৰবাহা অল এই অঞ্চলৰ ৰাইজ আমি দাবী কৰিছো, ইয়াত যিজনী SDM বাইদেউ আছে, এই SDM বাইদেউজনীৰ গাফিলতিৰ কাৰণে আজি এনেকুৱা ধৰণৰ ঘটনা ঘটিব পালে। আমাৰ ৰাইজৰ দাবী এটাই, যেতিয়ালৈকে DC ছাৰ এই বৰগুলি ব্লক PHCত উপস্থিত নহ'ব, তেতিয়ালৈকে আমি এই ডেড বডি ইয়াৰ পৰা ঘৰলৈ লৈ যোৱা নহয়। আৰু আমি দাবী কৰিম যে ইয়াত দুজনীমান নাৰ্ছ মানে চিষ্টাৰ আছে ইয়াত, এই চিষ্টাৰ কেইজনীৰ ব্যৱহাৰ একেবাৰে বেয়া। আজি ৰাতিপুৱাৰ ভাগত আমাৰ ইয়াৰে স্থানীয় যুৱক এজন আজিবৰ ৰহমান বুলি ল'ৰা এজনে ইয়াত আহিছিল। সেই ল'ৰাজনে মোক ফোন কৰিছিল। ফোন কৰাত মই গোটেইখিনি বস্তু ভিডিঅ' কৰিব দিলোঁ। ভিডিঅ' কৰিব দিয়াত মই বাইদেউক দি SDM বাইদেউক SDM বাইদেউক দিয়াৰ পিছত সেই SDM বাইদেউ চিষ্টাৰজনীক ফোন কৰিলে। চিষ্টাৰজনীয়ে আমাৰ আজিবৰ ৰহমানক কি কয় যে আপোনালোকে এনেকুৱা সৰু সৰু কথাত এনেকুৱা ধৰণৰ মানে ওপৰলৈকে গুচি যায়। এতিয়া আপোনালোকে চিন্তা কৰক, ইয়াত তাৰমানে এই বৰগুলি ব্লক PHCখনত কেৱল মাল খাৱাৰ ঘাটি হৈছে। ইয়াতে ৰাতি আপোনালোকে আহিব, আহি পেলাই চাব ইয়াতে দৰ্জা মাৰি মাল খাই ঘুমি থকা মানুহ আছে। কিন্তু ইয়াত যদি এজন ডক্তৰ থাকিব লাগে, আজি চানডে হ'লো OPD বন্ধ যেনিবা আমি মানি ললো, কিন্তু ইমাৰ্জেঞ্চিত এজন ডক্তৰ থাকিব লাগিছিল। আমি গম পালো যে ইয়াত এজন ডক্তৰ একজন আছিল, কিবা বসুমতাৰী বুলি ডক্তৰ একজন ডিউটি আছিল। কিন্তু আজিৰ এই ঘটনাটো ঘটাৰ লগে লগে আজি তেখেতৰ মানে হেৰিটো চেঞ্জ কৰি দিলে, যে আচলতে আজি তেখেতে বোলে কিবা মানে গা বেয়া ছুটি লৈছে। এতিয়া আপোনালোকে চিন্তা কৰক যে ইয়াত তাৰমানে যি ঘটি থাকক, ইয়াত ব্লক PHC এইটোৰ আণ্ডাৰত 19খন মানে মেডিকেল চলে। গতিকে আপোনালোকে চিন্তা কৰক, আমি ইমান ডাঙৰ মেডিকেল এখনত 30টা বেড আছে। ইয়াত এই 30টা বেডৰ পৰিৱৰ্তে কিন্তু ইয়াত এজন ডক্তৰ থাকিবলৈ সক্ষম নহয়। আৰু যেতিয়া কেতিয়াবা ডক্তৰ থাকিলেও ৰাতি কি কৰিব, ক'ৰবাত আড্ডা মাৰি থাকে।
আমি কেইবাদিনো লগ কৰিছো, লগ কৰি আমি এই কথাখিনি জনাইছো। গতিকে আমি দাবী কৰিছো ইয়াত যিখিনি ষ্টাফ আছে অল ষ্টাফ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব লাগে, নতুন ষ্টাফ আনিব লাগে। আনি ইয়াত যাতে যিখিনি পৰ্যাপ্ত সুবিধা সেই সুবিধাখিনি আমাৰ বৰগুলি ব্লক PHCত দিব লাগে। আৰু আজিৰ যিটো ঘটনা, এই ঘটনাটোত যেতিয়ালৈকে আমাৰ DC ছাৰ ইয়াত নাহিব তেতিয়ালৈকে ডেড বডি নিয়া নহয়। ইয়াতে প্ৰতিবাদ হ'ব, গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। আমি প্ৰতিবাদ কৰিম। আমি এই প্ৰতিবাদ আমি তেতিয়ালৈকে কৰিম যেতিয়ালৈকে DC ছাৰ নাহিব। আৰু ইয়াত যিখিনি ডক্টৰ আছে ছাছপেণ্ড নকৰিব, SDM বাইদেউক ছাছপেণ্ড নকৰিব, তেতিয়ালৈকে আমি ডেড বডি ইয়াৰ পৰা নিনিম। আমাৰ স্পষ্ট কথা ৰাইজৰ, আমি এইখিনি দাবী জনাম যে DC ছাৰ আহক, আহি ইয়াত আমাক আশ্বাস দিয়ক যে আচলতে আমি SDM বাইদেউক আমি ছাছপেণ্ড কৰিছো, অল ষ্টাফ ছাছপেণ্ড কৰিছো, তাৰপিছত আমি লৈ যাম। আৰু ইয়াৰ লগে লগে আমি অসম চৰকাৰ তথা BTR চৰকাৰৰ যিখিনি মেডিকেল বিভাগৰ দায়িত্বত থকা ব্যক্তি আছে তেখেতসকলক BTC প্ৰশাসনক আমি দাবী জনাওঁ যে এইখন এখন ব্লক PHC ইমান টকা খৰচ কৰি ইমান ধুনীয়াকৈ বনোৱা হ'ল। আপোনালোকে যে চাই ইয়াৰ নিৰ্মাণ মোটামুটি 1 বছৰ সম্পূৰ্ণ হোৱা নাই, কিন্তু আজি পানী পৰা আৰম্ভ হ'লেই। গতিকে ইয়াৰ এটা উচিত তদন্ত এটা লাগে। ইয়াত কিয় ডক্টৰ নাথাকে, ইয়াত এখন কমিটি আছে, কমিটিখনৰ গুৰুত্ব নাই। গতিকে যদি কমিটিৰ গুৰুত্ব থাকিল হয় আজি ইয়াত ডক্টৰ এজন উপস্থিত থাকিল হয়। গতিকে আমি দাবী জনাইছো ইয়াৰ কমিটিও নতুন হ'ব লাগে। ইয়াৰ অল কমিটি, ইয়াৰ মানে যিখিনি ষ্টাফ গোটেইখিনি, আৰু ইয়াতে দুজনী চিষ্টাৰ আছে, এই চিষ্টাৰ দুজনীকো অতি শীঘ্ৰে নিলম্বন কৰিব লাগে। আমি এইখিনি দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।